iPhone 13 red color বহুত বেছি ডিমান্ডত থাকে বহুতে বিচাৰে red color ন এটা আপুনি কিমান দিব লাগিব আপুনি জানেনে এটো যদি আপোনাৰ কৰিব আছে বা আপুনি লবলৈ আছে তেনেহলে আপুনি দিব লাগিব মাত্ৰ 13000 টকা মোস্ট ডিমান্ডেড 13 তকে বেছি ডিমান্ডেড আমি স্টক এটা দেখাম যোনটো মাত্ৰ এপিসে আছে ইদৰ আগৰ আমি अवेलेबल কৰিছো 13 Pro হেডল 14 Pro ঠিক আছে 14 সিরিজৰ 14 Pro টো খুব ডিমান্ডেড হয় কালার আপোনালোকে নিজে চাও খুব ধুনিয়া ইয়াৰ কালার হয় iPhone 14 ব্ল্যাক কালার ঠিক আছে একদম গ্লেজ মারি আছে কন্ডিশন আপুনি নিজে চাও আর আছে ব্লু কিন্তু বেস্ট সেলিং কালার হয় iPhone 13 Pro Max ৰ আৰু এটা আছে গোল্ডেন কালার যেটো সবৰ ফেভাৰিট হয় আৰু এটা আছে ব্ল্যাক কালার ব্ল্যাক কালার কথা একো কবই না লাগে ব্ল্যাক ব্ল্যাকে হয় মোৰ হাতত আছে মোস্ট ডিমান্ডেড ফোন 13 Pro মাকৰ হ'ব পাৰে যদি আপুনি দিব পাৰে মাত্ৰ 20000 টকা iPhone 16 Plus খুব ধুনিয়া কালার এটা দেখাব বিচাৰিছো iPhone 16 Plus আপোনালোকে নিজে চাও ইয়াৰ যোনটো পিঙ্ক কালার খুব মৰম লগা আৰু খুব চকুত লগা আপোনালোকে যদি এটুলে সবে চাই দেখিব আপোনালোকে স্টক চাব পাৰিছে কি কালার লাগে ব্ল্যাক লাগে গ্ৰীন লাগে ব্লু লাগে হোয়াইট লাগে ৰেড লাগে সিম্পলি ৰেন্ডমলি আপোনালোকে চাব পাৰে iPhone 13 ঠিক আছে কন্ডিশন আপোনালোকে নিজে চাও খুব ধুনিয়া ইয়াৰ কন্ডিশন হৈ আছে ঠিক আছে এটো চাওক আপোনালোকে কন্ডিশন তাৰ লগত আৰু এটা কন্ডিশন চাওক iPhone 13 কন্ডিশন আপোনালোকে নিজে চাও খুব ধুনিয়া ইয়াৰ কন্ডিশন হৈ আছে মিড কন্ডিশন আছে ঠিক আছে তাৰ লগত তো এটো চাব পাৰে আপোনালোকে ব্ল্যাক কালার ঠিক আছে 256GB ভেৰিয়েন্টৰ আপোনালোকে প্ৰাপ্ত কৰিব পাৰিব iPhone 13 কন্ডিশন আপোনালোকে নিজে চাও ভিডিওটো বনোৱাত বহুত কষ্ট হৈ আছে লাইক এটা দি দিব ফেসবুকত চাই যদি ফলো কৰিব ফেসবুকত নতুনকৈ আহিছে তো এটো চাব পাৰে iPhone 13 যেটো আমি অফার দিব বিচাৰিছো এটো কিমান হ'ব পাৰে iPhone আপোনাক যদি iPhone লাগে আপোনাক যদি ভাল দামত এটা ট্ৰাস্টেড দোকানৰ পৰা iPhone লাগে আৰু যদি আপোনাক iPhone টো ৰিফাইনেন্সত লাগে বা ফাইনান্স কৰি আপোনাক iPhone লাগে তেনেহলে আপুনি আহিব লাগিব মোবাইল হাবলৈ নমস্কাৰ নিউজ বিউৰ ইউটিউব চেনেলটোৰ সমদৰ্শকসকলক মই ইফতিকাৰে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো দৰ্শকসকল আজি মই পুনৰ এবাৰ আহি উপস্থিত হৈছো মোবাইল হাবলৈ আপোনালোকৰ আগলৈ লৈ আহিছো মই ভাল ভাল ষ্টক বহুত কিটা ষ্টক আছে ষ্টকসমূহ অলপ দেখুৱাই দিয়া আপোনালোকে ষ্টকখিনি চাব পাৰিছে আৰু আমাৰ লগত আছে ভাইটি তেওঁ নমস্কাৰ দিছে আপোনালোকে কমেন্টত তেওঁ নমস্কাৰ বেক দিব তো আপোনালোকে যদি এইকেইটা আইফোন ল'ব বিচাৰে তেনেহলে আপুনি পাব ইয়াতে ঈদৰ স্পেশাল অফাৰ তো মোবাইল ভাবে দি আছে আপোনালোকক ঈদৰ অফাৰ তো কি ঈদৰ অফাৰ আছে আমাৰ লগত ভাইটি আছে তেওঁৰ পৰা আমি জানিম গতিকে আৰু বেছি সময় পলম নকৰো ভিডিঅটো আৰম্ভ কৰো তো এতিয়া আছে আমাৰ লগত ভাইটি সৰ্বপ্ৰথম নমস্কাৰ ভালে আছে ভালে হয় আমাৰ পূৰ্বতে তোমালোকৰ ভিডিঅ' বহুতে চাইছে যিসকল নতুনকৈ আমাৰ লগত জয়েন হৈছে তেওঁলোকক তোমালোকৰ দোকানখনৰ এড্ৰেছটো আৰু ঈদৰ কি অফাৰ ৰাখিছে অলপ কৈ দিয়া সো নমস্কাৰ সকলো ভিউয়াৰ্সক তো আমাৰ নগাঁও বা আমাৰ শপত ভিজিট কৰিব হলে আপোনালোকে আহিব লাগিব মৰিগাঁও সিন্ডিকেট নিয়াৰ হিৰো ডিলাৰ অথবা হিউজ ভৱনৰ ফ্ৰণ্টত তো এই আমাৰ ষ্টক আছে আইফোনৰ ষ্টক যে ঈদ বুলি কিনে বহুত বেছি ষ্টক আনিছো আপোনালোকৰ কাৰণে বহুত বেছি ষ্টক আনিছো তো তাৰ লগতে ঈদ বুলি কিনে সৰু সৰুকে অফাৰ আছে তো অফাৰটো প্ৰাপ্ত কৰিব হলে আপোনালোকে ভিডিঅটো এনলৈকে চাই থাকক ভিডিঅৰ মাজতে মই অফাৰ তো আমি কৈ দিম ঠিক আছে তো অফাৰটো এনে ধৰণৰ হ'ব যে iPhone 13 আপোনালোকে বিলো 30000 আপোনালোকে বিচাৰে তো বিলো 30000 ত আমি iPhone 13 অফাৰত দিম দিলটো কিমানৰ হ'ব হেতু আমি ভিডিঅৰ মাজতে আমি জনাই দিম আপোনালোকক তো ভিডিঅটো আপোনালোকে চাই থাকক হয় যদি ইউটিউবত চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেসবুকত চাই আছে তেনেহলে পেজটো ফলো কৰি ল'ব আৰু আগলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে আইফোন কিনিব পাৰে আৰু আপুনি এটা আইফোন ল'ব পাৰে গতিকে সময় বেছি পলম নকৰো আজি প্ৰথম ফোন কোনটো দেখাবা আজি প্ৰথম ফোন দেখিম মোস্ট ডিমান্ডেড 13 তকে বেছি ডিমান্ডেড আমি স্টক এটা দেখাম যোনটো মাত্ৰ এপিসে আছে ঠিক আছে আমি ছমা ধৰি কিনে আমি ট্ৰাই কৰি আছিলো এটো স্টক अवेलेबल কৰিবলৈ কিন্তু ঈদৰ আগৰ আমি अवेलेबल কৰিছো 13 Pro ঠিক আছে আপোনালোকে চাব পাৰে 256GB ভেৰিয়েন্ট 13 Pro আপোনালোকে চাব পাৰে 128GB ভেৰিয়েন্টত আমি লৈ আহিছো 87% বেটাৰি হেল্থ যেটো 13 Pro বহুত বেছি ডিমান্ড চলি আছে মাৰ্কেটত বহুত পাইছো আমি স্টক কিন্তু সব ডুপ্লিকেট পাৰ্টস আছে বা কিবা চেঞ্জ আছে বা বুস্টিং আছে এটো কাৰণে আমি আপোনালোকক দিব পাৰা নাই তো ফাইনালি ছমাহ পিছত আমি এটা জেনুইন iPhone 13 Pro আমি আপোনালোকৰ কাৰণে আনিছো ঠিক আছে প্ৰাইসটো আমি পিছত কৈ দিম প্ৰাইসটো কিমান হ'ব তাৰ লগতে আৰু এটা ডিমান্ডেড আইফোন আমি ৰাখিছো হেডল 14 Pro ঠিক আছে 14 সিরিজৰ 14 Pro টো খুব ডিমান্ডেড হয় কালার আপোনালোকে নিজে চাও খুব ধুনিয়া ইয়াৰ কালার হয় iPhone 14 ব্ল্যাক কালার ঠিক আছে একদম গ্লেজ মাৰি আছে কন্ডিশন আপুনি নিজে চাও মই কোনক কমেন্টত জনাব কেনেকা লাগিছে iPhone 14 Pro এটো আমাৰ আপোনালোকৰ কাৰণে
এভেইলেবল কৰিছো এ পিস নহয় এটো দুই পিস আমি এভেইলেবল কৰিছো এটা ডিপ পাৰ্পলত এটা ব্ল্যাক ঠিক আছে দুটাৰে কন্ডিশন খুব ধুনিয়া হৈ আছে দুটাই এটা 128 GB আছে এটা 256 GB আছে ঠিক আছে আপোনালোকে দুটা ভেৰিয়েন্ট আপোনালোকে পাই যাব তাৰ লগতে আমি এভেইলেবল ৰাখিছো 13 Pro Max সিৰিজও আমি এভেইলেবল ৰাখিছো 13 Pro Maxও এভেইলেবল আছে এটা হল ব্লু যোনটো সবে বিচাৰি থাকে আৰু এটা আছে গোল্ডেন ঠিক আছে গোল্ডেন একদম বেস্ট কালাৰ হয় আৰু এটা আছে ব্ল্যাক কালাৰ কথা একো কবই নালাগে ব্ল্যাকে হয় সবতে ভাল লাগে এটা বহুত কিটা ষ্টক দেখুৱালে আমাক তিনটা মডেল দেখালা ন হয় এতিয়া সবৰ প্ৰথমে আমাৰ 13 Pro ৰ দাম কোৱা 13 Pro মাৰ্কেটত একদম জেনুইন বুলি ক'ব গলে আপোনালোকে 40000 টো পাই যাব 45000 টো পাই যাব ডুপ্লিকেট ঠিক আছে আমি ডুপ্লিকেট নাৰাখো সব জেনুইন আছে 100% জেনুইন 10 days পলিসি আপোনালোকে যেহেতু জানে 10 days পলিসি থাকিব তো iPhone 13 Pro আপোনালোকে প্ৰাপ্ত কৰিব মাত্ৰ 51000 100% জেনুইন ঠিক আছে আৰু 10 দিনৰ পলিসিটো আপোনালোকে গম পায় যদি আপোনালোকে ডুপ্লিকেট বুলি প্ৰুফ কৰিব পাৰে তে আমি পইচা ৰিফান্ড কৰিম এটো ফোনত তো ফাইনান্সৰ সুবিধা আছে ফাইনান্সৰ সুবিধা আছে মিনিমাম কিমান টকা কমত দিলে এটো ফোন পাই যাব 20000 টকা দিলে হাই প্ৰফাইল যদি থাকে তে আৰু কমত আহিব সব আপোনালোকৰ প্ৰফাইলৰ ওপৰত ডিপেন্ড কৰে ডাউন পেমেন্ট কিমান আহে তো মিনিমাম আমি কৰিছো 20 to 25000 আপোনালোকৰ ডাউন পেমেন্ট আহিব তো মোৰ হাতত আছে মোস্ট ডিমান্ডেড ফোন 13 Pro আপোনালোকে চাব পাৰিছে 13 Pro আপোনালোকৰ হ'ব পাৰে যদি আপুনি দিব পাৰে মাত্ৰ 20000 টকা মাত্ৰ 20000 টকা আপুনি দি পেলাই EMI কৰি এটো ফোন আপোনাৰ কৈ যাব পাৰে এতিয়া আমি আৰু ফোন আছে আগলৈ দেখুৱাও 14 Pro ৰ দাম অলপ কৈ দিয়া 14 Pro সো আপোনালোকে দেখিব পাৰে 14 Pro আমাৰ আছে দুই পিস अवेलेबल আছে তো আমি 14 Pro 256 GB ভেৰিয়েন্ট আমি अवेलेबल কৰিছো দুটা কালাৰ ব্ল্যাক কালাৰ আৰু ডিপ পাৰ্পল ঠিক আছে দুটা আমি 57 to 60000 ৰ ভিতৰত আহিব 14 Pro দুই পিস ষ্টক अवेलेबल আছে আপোনালোকে সোনকালে আহক আৰু ইয়াতো আপোনালোকে ফাইনান্সৰ সুবিধা আপোনালোকে প্ৰাপ্ত কৰিব পাৰিব মাত্ৰ 25000 টকা ডাউন পেমেন্ট দিলে আপোনালোকে দুটা ফোন আপোনালোকে প্ৰাপ্ত কৰিব পাৰিব মাত্ৰ 25000 টকা দিলে এই দুটা ফোনৰ পৰা যিকোনো এটা ফোন আপুনি লৈ যাব পাৰিব EMI কৰি ন আৰু মডেল বহুতকে দেখিছো আৰু দেখুৱাই দিয়া তো এতিয়া মই দেখাব বিচাৰিছো iPhone 16 Plus খুব ধুনিয়া কালাৰ এটা দেখাব বিচাৰিছো iPhone 16 Plus আপোনালোকে নিজে চাওক আপোনালোকে নিজে কমেন্টত জনাওক কেনেকা লাগিছে মোৰ পাৰ্সোনাল ভিউত পইণ্ট অফ ভিউত একদম ধুনিয়া কালাৰ মোৰ লাগিছে যেটো মোৰ পাৰ্সোনাল ফেভাৰিট হয় কালাৰটো সব খুব চকুত লগা খুব মৰম লগা iPhone 16 Plus 100% বেটাৰি হেল্থৰ পিংক কালাৰ আইফোন কিন্তু এটো যোনটো পিংক কালাৰ এনেকা মৰম লগা পিংক আইফোনে কেতিয়াও বনোৱা নাই ঠিক আছে নরমাল আপোনালোকে 13 চাও পাৰে খুব লাইট হয় কিন্তু ইয়াৰ যোনটো পিংক কালাৰ খুব মৰম লগা আৰু খুব চকুত লগা আপোনালোকে যদি এটুলে সবে চাই দেখিব আপোনাৰ পিনে ইয়ালে আহিলে যদি এটো ফোন আপুনি দেখা পায় আপোনাৰ বেলেগ ফোন চাবই নালাগে এটো পছন্দ হ'বই এতিয়া এটো দামটো কয় কিমান টকা হলে এটো লৈ যাব পাৰিব তো এটো ফোন প্ৰাপ্ত কৰিব হলে মাত্ৰ 70 to 73000 ৰ ভিতৰত আপোনালোকৰ ৰেট হ'ব ৰেটটো আপোনালোকৰ আহিলে ডিসকাউন্ট কৰি দিম তাৰ লগতে 7 মাহৰ এপল ওয়াৰেন্টি আপোনালোকে প্ৰাপ্ত কৰিব 7 মাহৰ এপল ওয়াৰেন্টি হয় এটো যদি ৰিফাইন্স কৰিব লগিয়া হয় কিমান টকা দিব লাগিব ডাউন পেমেন্ট 25 to 30000 ডিপেন্ড অন হাই প্ৰফাইল যদি প্ৰফাইল আৰু বেছি ভাল থাকে তেতিয়া হলে আৰু কম ডাউন পেমেন্ট সিভিল স্কোৰ ওপৰত ডিপেন্ড সব সিভিল স্কোৰ ওপৰত ডিপেন্ড কৰিব যদি আপোনাৰ সিভিল স্কোৰ ভাল থাকে তেনে হলে আপুনি 25000 বা তাতকৈ অলপ কম হলে আৰু কম হ'ব 20000 হলে হৈ যাব আপোনালোকে আহিব ইয়াতে চাই লব বহুত ভাল আৰু এটা কালাৰ দেখিছে এটো প্ৰাইস কিমান হ'ব এটো আপোনালোকে চাব পাৰে টেল কালাৰ যেহেতু চাব পাৰে ইয়াৰো 10 মান্থৰ এপল ওয়াৰেন্টি বাকি আছে আইফোন 16 ৰ সিৰিজত গুটে কিটা কালাৰ ভাল পছন্দ হয় পাৰ্সোনাল ফেভাৰিট আটো এটো আপোনালোকে কমেন্টত জনাব এটো কেনেকা লাগিছে টেল কালাৰ হয় এটো পাই যাব 10 মাহৰ এপল ওয়াৰেন্টি হৈতে ঠিক আছে 100% বেটাৰি হেল্থ আছে এটো মাত্ৰ 73000 দিলে আপোনালোকে এটো iPhone 16 Plus আপোনালোকে প্ৰাপ্ত কৰিব পাৰিব মাত্ৰ 73000 iPhone 16 Plus কালাৰ চাব পাৰিছে বহুত ধুনিয়া ব্লু কালাৰ ন এটো টিল কালাৰ বহুত ধুনিয়া কালাৰ হয় চাব পাৰিছে এতিয়া আমাক নেক্সট কি দেখাবা নেক্সট 13 দেখুৱা 13 ৰ যেহেতু বহুত বেছি ডিমান্ড তো আমি ডিমান্ডৰ প্ৰতি লক্ষ্য ৰাখি আমি 13 দেখাব বিচাৰিছো তো এতিয়া আমি 13 দেখুৱাম তো আমাক দাৰাই কৈছে যে 13 ৰ ষ্টক বহুত বেছি আছে কিমান ষ্টক আছে দাদা জনাই দিয়া ভিডিওটো বনোৱাত বহুত কষ্ট হৈ আছে লাইক এটা দি দিব ফেসবুকত চাই যদি ফলো কৰিব ফেসবুকত নতুনকৈ আহিছে তো iPhone 13 ৰ ষ্টক আনিছো কিমান হ'ব লাগে 5 পিস নাই আৰু বেছি আনিছো কিমান 10 পিস আৰু বেছি আনিছো আপোনালোকে 20 পিস নহয় 22 পিস আপোনালোকৰ কাৰণে আপোনালোক লৈছো iPhone 13 ঠিক আছে
যদি আইফোন 13 আপোনালোকে ল'ব আহিছে তেওঁলোকে ঘূৰি নাযায় যদি আইফোন 13 ল'ব লৈছে কাৰণ ইমান গেল আপোনালোকৰ কাৰণে ষ্টক আনিছো 82 পৰা 91 লৈকে বেটাৰী হেল আপোনালোকে প্ৰাপ্ত কৰিব আইফোন 13 ঠিক আছে 100% জেনুইন 100% অৰিজিনেল ঠিক আছে আপোনালোকে আহক আপোনালোকৰ বাজেট ফ্ৰেন্ডলি আছে আইফোন 13 লাষ্টত অফাৰো আছে আপোনালোকে ভিডিওটো চাই থাকক তো আইফোন 13 আপোনালোকে সকলোৱে জানে যে ঈদৰ অফাৰ ৰাখিছে কিমান টকাৰ পৰা ষ্টাৰ্টিং আছে কিমান টকালৈকে যাব অলপ দেখুৱাই দিয়া সো 31000 পৰা আমাৰ আইফোন 13 ষ্টাৰ্টিং আছে 37000 লৈকে ঠিক আছে তো তাৰ লগতে 13 ৰ সিঙ্গেল পিস ডিল আছে আন্ডাৰ 30000 হেটো ভিডিও লাষ্টত আমি কৰিম আন্ডাৰ 30000 আপোনালোকে 13 প্ৰাপ্ত কৰিব পাৰিব এনেকা নহয় যে বেটাৰী সাৰ্ভিসত আছে বেটাৰী 80 প্লাস আছে 80 প্লাস হেলথ আছে বেটাৰী 80 প্লাস বেটাৰী হেলথ আছে সো 13 আপোনালোকে ষ্টক চাব পাৰিছে কি কালাৰ লাগে ব্ল্যাক লাগে গ্ৰীন লাগে ব্লু লাগে হোয়াইট লাগে রেড লাগে ঠিক আছে 256GB ব্লু তো আমাৰ अवेलेबल ৰাখিছো তাৰ লগতে পিংক কালাৰ আমাৰ अवेलेबल ৰাখিছো ঠিক আছে হোয়াইট কালাৰ বহুত ডিমান্ডেড হয় তো হোয়াইট কালাৰ আমাৰ ওচৰত अवेलेबल আছে আপোনালোকে সিম্পলি ৰেন্ডমলি আপোনালোকে চাব পাৰে আইফোন 13 ঠিক আছে কন্ডিশন আপোনালোকে নিজে চাওক খুব ধুনীয়া ইয়াৰ কন্ডিশন হৈ আছে ঠিক আছে এটো চাওক আপোনালোকে কন্ডিশন তাৰ লগত আৰু এটা কন্ডিশন চাওক আইফোন 13 কন্ডিশন আপোনালোকে নিজে চাওক খুব ধুনীয়া ইয়াৰ কন্ডিশন হৈ আছে মিড কন্ডিশন আছে ঠিক আছে তাৰ লগতে আপোনালোকে ব্ল্যাক কালাৰ চাব পাৰিছে তো এটো চাব পাৰে আপোনালোকে ব্ল্যাক কালাৰ ঠিক আছে 256GB ভেৰিয়েন্টৰ আপোনালোকে প্ৰাপ্ত কৰিব পাৰিব আইফোন 13 কন্ডিশন আপোনালোকে নিজে চাওক ঠিক আছে তো আইফোন 13 যদি আপোনালোকে লব আহিছে তেতিয়ালৈকে আপোনালোকে ঘূৰি যাব নালাগে বহুত বেছি ষ্টক ৰাখিছো 22 টা পিস আছে আমাৰ ওচৰত 22 টা পিস আছে আইফোন 13 লবলৈ আহক আপোনালোকে ঘূৰি যাব নালাগে এতিয়া আইফোন 13 ৰ কেটামানৰ দাম কৈ দিয়া কেটামান ফোনৰ দাম কৈ দিয়া যেনেকৈ এইটো ৰেড কালাৰটো তো ৰেড কালাৰ আইফোন 13 আছে যোনটো 256GB ভেৰিয়েন্টত আছে মাত্ৰ 36500 আপোনালোকে 256GB প্ৰাপ্ত কৰিব আইফোন 13 256GB ৰেড কালাৰ अवेलेबल আছে ৰেড কালাৰ अवेलेबल ন এতিয়া এটো তোমাৰ ফাইনান্স হৈ যাব 13 to 14000 দিলে আপোনালোকে এটো প্ৰাপ্ত কৰিব পাৰিব আইফোন 13 ৰেড কালাৰ বহুত বেছি ডিমান্ডত থাকে বহুতে বিচাৰে ৰেড কালাৰ ন এটো আপুনি কিমান দিব লাগিব আপুনি জানেনে এটো যদি আপোনাৰ কৰিব আছে বা আপুনি লবলৈ আছে তেনে হলে আপুনি দিব লাগিব মাত্ৰ 13000 টকা বা 14000 টকা ন 14000 টকা দাম কব আপুনি 13000 টকা দিলে লৈ যাব পাৰিব কেনেকে আপুনি এইটো লৈ যাব পাৰিব অকল ইএমআই ফাইনান্স কৰিব লাগিব ফাইনান্সৰ সুবিধা 13000 টকা ডাউন পেমেন্ট কৰিলে আপুনি আইফোন 13 ৰেড কালাৰত পাই যাব কৰ পৰা মোবাইল হাবৰ পৰা এতিয়া আমাক নেক্সট আৰু এটা দেখুৱা আইফোনৰ অফাৰৰ দামটো দেখুৱা এতিয়া তো যেহেতু মই কৈছিলো অফাৰত আছে তো এটো চাব পাৰে আইফোন 13 যেটো আমি অফাৰ দিব বিচাৰিছো এটো কিমান হ'ব পাৰে 31 নালাগে 31 পৰা স্টাৰ্টিং আছে তো ইয়াৰো আন্ডাৰ 30 আহি যাব মাত্ৰ 29000 লক আপোনালোকে আইফোন 13 প্ৰাপ্ত কৰক 82% ইয়াৰ বেটাৰী হেলথ আছে বেটাৰী সাৰ্ভিসত নাই ঠিক আছে 82% বেটাৰী হেলথৰ হৈতে আপোনালোকে আইফোন 13 প্ৰাপ্ত কৰিব মাত্ৰ 29000 মাত্ৰ 29000 তো ঈদৰ অফাৰ ৰাখিছে আইফোন 13 আপুনি পাব মাত্ৰ 29000 ত কেশত হেতু যদি ফাইনান্স কৰিব হয় পাবনে পাৰিব মাত্ৰ 11 পৰা 12000 টকা দিলে আপোনালোকে আইফোন 13 টো প্ৰাপ্ত কৰিব পাৰিব লগত আছে ঢেৰ গিফট আপুনি যদি ঈদৰ আগত আহে এটো অফাৰ পাব ইয়াৰ লগতে গিফট পাব ন গিফটটো থাকিবই তেতিয়া আহে আৰু এটা কথা খুদু ধৰা তোমালোকৰ ইয়াতে যিকিটা ফোনত এপল ওয়াৰেন্টি আছে হেকিটো ওয়াৰেন্টি পাব এপল ওয়াৰেন্টি নথকা ফোন কিটা কি কৰিবা এপল ওয়াৰেন্টি যোনকিটা এপল ওয়াৰেন্টিত নাই এপল ওয়াৰেন্টি থাকিলে তো আপোনালোকৰ চিন্তাই কৰিব নালাগে পাবই যোনকিটা এপল ওয়াৰেন্টি নাই তাত আমাৰ 1 মান্থৰ ষ্ট'ৰ ওয়াৰেন্টি থাকিব তাৰ লগতে থাকিব 10 দিনৰ পলিচি যত আপোনালোকে 10 দিনৰ ভিতৰত আপোনালোকে যদি প্ৰুফ কৰিব পাৰে যে কিবা চেঞ্জ আছে বা কিবা মিছা কথা কৈ বেচিছো তেতিয়াহলে আমি পইচা ৰিফান্ড কৰি দিয়াৰ সুবিধা ৰাখিছে ন তো সেকেন্ড হ্যান্ডত পইচা ৰিফান্ড কৰাৰ কথা কোনো নকয় তো আমি মোবাইল হাবে আপোনাৰ দাবী কৰি কৈছো যে আমাৰ ফোন জেনুইন হয় ফোন 100% জেনুইন আমি মিছা কথা কৈ নেবেছো থ্ৰী টুলছত আমি দেখাই বেচিম ঠিক আছে তো হেতু কাৰণে 10 দিনৰ পলিচিও ৰাখিছো কিন্তু কোনো দিব নোৱাৰে পইচা ৰিফান্ডৰ কথা হয় থ্ৰী টুলৰ কথা এটা আগতে কোৱা হৈছে যে যদি আপুনি বিচাৰে বা আপোনাৰ যদি কিবা ডাউট আছে তেনেহলে আপুনি নিজে ল্যাপটপ লৈ আহক যদি আপোনাৰ ল্যাপটপ নাইকা ইয়াতে সাৰ্ভিসৰ মানুহ আছে তেওঁলোকৰ তাত গৈ পেলাই আপোনাক দেখাই দিব যে কিবা চেঞ্জ আছে নে নাই আপুনি চাব পাৰিব তাত জেনুইন ফোন হয় ন হয় এটা আমি 16 দেখা পাইছো তো আপোনালোকে 16 চাব পাৰিছে আল্ট্ৰা মেৰিন কালাৰ আৰু ব্ল্যাক কালাৰ ঠিক আছে এটো আপোনালোকে চাব পাৰে আল্ট্ৰা মেৰিন কালাৰ খুব ধুনীয়া ইয়াৰ কালাৰ হয় লেমিনেশন ইয়াৰ কৰা আছে ঠিক আছে 100% বেটাৰী হেলথৰ হৈতে মাত্ৰ 2.5 মাহ পুৰণা আইফোন 16 ঠিক আছে মাত্ৰ 2.5 মাহ পুৰণা এটো আপোনালোকে প্ৰাপ্ত কৰিব পাৰিব 60 পৰা 65000 ৰ ভিতৰত ৰেট আপোনালোকে জানিব হলে আপোনালোকে মোবাইল হাবটো ভিজিট কৰক ৰেটটো ধুনীয়াকে আমি কৈ দিম তাৰ লগত আমি ডিসকাউন্টটো দিম তাৰ লগতে গিফটটো আছে ঠিক আছে ঢেৰ গিফট আছে 6টা পৰা 7টা গিফট আছে প্ৰতিটো আইফোনৰ লগত আৰু ভিডিও চাইলে এটা ভাল ডিসকাউন্ট দিবা ন হয়
ভিডিও দেখুৱাব যে আমি ভিডিও চাই পেলাই আহিছো আপোনালোকে আৰু বেছি ডিসকাউন্ট পাব আৰু গিফটটো এটা বেছিকে দিবা হয় ঠিক আছে হয় শিওর নেক্সট কি দেখুৱাবা তো আপোনালোকে প্লাস 3 চাব পাৰিছে আইফোন 15 প্লাস মাত্ৰ 52500 দিলে আপোনালোকে আইফোন 15 প্লাস প্ৰাপ্ত কৰিব পাৰিব তাৰ লগতে এটো ৰেটত যদি আপোনালোকে 256GB বিচাৰিছে তেতিয়া হলে আমি 256GB সেম ৰেটত দি আছো তাৰে ৰিজন এটাই যে ইয়াৰ বেক পেনেলটো চেঞ্জ আছে ঠিক আছে এটো আমি মিছা কথা কই নহয় সঁচা কথা কৈ কিনে আমি দিম সেম ৰেট হ'ব যদি আপোনালোকৰ যদি বেক পেনেল চেঞ্জ কৰি যদি অসুবিধা নাই তেতিয়া হলে সেম ৰেটত আপোনালোকে প্ৰাপ্ত কৰিব পাৰিব iPhone 15 Plus 256GB লগতে 89% ব্যাটারি হেলথ কিমান টকা দিব লাগিব এটো দামটো 52500 only 52000 হয় মাত্ৰ 52000 টকাত আপোনালোকে iPhone 15 Plus 15 Plus পাইছে আৰু এটা ভাল 15 Plus আছে যে একদম একো চেঞ্জ নাই হেটো 128GB 87% ব্যাটারি হেলথ আছে ইয়াৰো ৰেট সেম আহিব 52500 128GB এটো অল ওকে অৰিজিনাল আছে সব অৰিজিনাল আছে ন হয় হয় এটা আমি জিকিটা ফোন দেখুৱালো ইয়াতে বহুত বেছি ষ্টক দেখুৱাইছো এটা ধৰক আপোনাৰ বাজেট কম আছে তে মিনিমাম কিমান টকা এটা হাতত থাকিলে এটা আইফোন এপল লৈ যাব পাৰিব একদম যদি আপোনালোকে কেশ আন্ডাৰ 20000 আপোনালোকে আইফোন প্ৰাপ্ত কৰিব পাৰিব ঠিক আছে যদি আন্ডাৰ 20000 বহুত মনত আহিব যে কি ফোন আহিব 4G হ'ব নে 5G তো আন্ডাৰ 20000 আপোনালোকে প্ৰাপ্ত কৰিব পাৰিব 5G ফোন আইফোন ঠিক আছে আইফোন 5G ফোন আপোনালোকে প্ৰাপ্ত কৰিব পাৰিব 12 মিনি আন্ডাৰ 20000 আহি যাব তাৰ লগতে 11 ও আপোনালোকে প্ৰাপ্ত কৰিব আন্ডাৰ 20000 12 মিনিট বহুত ডিমান্ড আছে বহুতে 12 মিনি বহুতে বিচাৰি থাকে তো হেতু কাৰণে আপোনালোকৰ কাৰণে আমি अवेलेबल কৰিছো 12 মিনি আন্ডাৰ 20000 ঠিক আছে 20000 তল আপোনালোকে 5G আকৌ আইফোন আপোনালোকে প্ৰাপ্ত কৰিব পাৰিব তো আপোনালোকে মাত্ৰ 16500 টকা দিলে আপোনালোকে আইফোনৰ লোগো তাৰ লগতে চলাব পৰা ভাল কন্ডিশনৰ আইফোন আপোনালোকে প্ৰাপ্ত কৰিব পাৰিব তাৰ লগতে বহুতে বিচাৰে যে 16000 টকা ইনভেস্ট কৰি কিনে এটা 4G ফোন পাম যেটো আইফোন 11 4G তেতিয়া হলে আপোনালোকে আন্ডাৰ 20000 আইফোন 5G আপোনালোকে প্ৰাপ্ত কৰিব পাৰিব 12 মিনি 5G ফোন আপোনালোকে প্ৰাপ্ত কৰিব পাৰিব আন্ডাৰ 20000 তো যদি আপোনালোকক এটা ভাল আইফোন লাগে তো সৰ্বনিম্ন আপোনালোকে 16000 টকা কেশ লৈ আহিলে ইয়াৰ পৰা এটা আইফোন লৈ যাব পাৰিব আৰু EMI তো আপোনালোকে সকলোৱে গম পাই যে গুটেকেটা ফোন এটা ৰিফাইনেন্স হৈ যায় ফাইনেন্স হৈ যায় ভাল একদম কম টকা দিলে এপাৰ হৈ যায় ন তাৰ লগতে মই এটা কথা ক'ব বিচাৰিছো যে পেপাৰ ফাইনেন্স টো যেহেতু আমাৰ বাজেটৰ থ্ৰু দি হয় তো পেপাৰ ফাইনেন্স টো অকল নগদ ডিস্ট্ৰিক্টৰ কাৰণে বৰ্তমান अवेलेबल আছে তো আৰু বাকি ডিস্ট্ৰিক্টৰ কাৰণে অল ইন্ডিয়া ক্ৰেডিট কাৰ্ড ফাইনেন্স আপুনি अवेलेबल ৰাখিছো মানে ফাইনেন্স অল ইন্ডিয়া হৈ যায় কিন্তু তাৰ বাবে এটা ক্ৰাইটেৰিয়া আছে যে আপোনাৰ হাতত থাকিব লাগিব ক্ৰেডিট কাৰ্ড আৰু যদি ক্ৰেডিট কাৰ্ড নাই তেনেহলে আপুনি হ'ব লাগিব নগৰ ডিস্ট্ৰিক্ট নগদ থকা হ'ব লাগিব ন নগদ বাসিন্দা হ'লে আপোনালোকে পেপাৰ ফাইনেন্স আপোনালোকে সুবিধা প্ৰাপ্ত কৰিব পাৰিব হয় তো ইয়াতে যিকিটা ষ্টক আছিল আমি দেখুৱালো আৰু আপোনালোকক ঈদৰ অফাৰ জনালো তো আজি ভিডিওটো এইখিনি আছিলে চাই থাকিব নিউজ বাৰটো চেনেলটো ধন্যবাদ